দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি বৰপেটাত অনুষ্ঠিত হয় প্ৰীতি ক্ৰিকেট খেল। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিয়লি অনুষ্ঠিত প্ৰীতি ক্ৰিকেট খেলখনত বৰপেটা প্ৰেছ ক্লাব একাদশে বৰপেটা জিলা প্ৰশাসন একাদশক ৭ ৰানত পৰাজিত কৰি ট্ৰফি দখল কৰিবলৈ সক্ষম হয়। সুন্দৰ খেল প্ৰদৰ্শন কৰিও পৰাজিত হয় জিলা প্ৰশাসন একাদশ। তীব্ৰ উত্তেজনাময় খেলখনত বৰপেটা প্ৰেছ ক্লাবে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ১২ অভাৰত সংগ্ৰহ কৰে ১০০ ৰান। বৰপেটা প্ৰেছ ক্লাবৰ হৈ ৰূপম দাসে সৰ্বাধিক অপৰাজিতভাৱে ৩০ ৰান সংগ্ৰহ কৰে। জয়ৰ বাবে ১০১ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা জিলা প্ৰশাসন একাদশে প্ৰথমে সুন্দৰ খেল প্ৰদৰ্শন কৰে। অন্তিম অভাৰলৈ জিলা প্ৰশাসন একাদশে ৯৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। খেলৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ অধিনায়ক নৱজিৎ বায়নে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। জিলা প্ৰশাসন একাদশৰ অধিনায়ক হিচাপে জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই প্ৰীতি ক্ৰিকেট খেলত অংশ লয়। খেলৰ অন্তত বিজয় আৰু বিজেতা দলক ট্ৰফি প্ৰদান কৰে জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই। বৰপেটা প্ৰেছ ক্লাব একাদশৰ ৰূপম দাসে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। প্ৰতিজন টিমক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। ইফালে মাৰকে ডাঙৰকে নামাৰ লাগে বিক্ৰম কাকতি বিৰাজ পাঠক ফিনিশিং